আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে একাধিক সমস্যাত বাৰাক্ৰান্ত টিকাভিত্তিক শিক্ষকৰ কোপ টেট শিক্ষকক প্ৰধান শিক্ষক পদৰ বাবে যোগ্য নকৰিলে শিক্ষা বিভাগে ইয়াত এটা গুৰুত্বপূৰ্ণ বিষয় তেখেতসকলে ইয়াত পাব্লিছ কৰিছে আমাৰ এখন নিউজ পেপাৰত ইয়াত কৈছে যে আমাৰ টেট শিক্ষকক আমাৰ প্ৰধান শিক্ষক পদৰ বাবে যোগ্য নকৰিলে শিক্ষা বিভাগে বিশেষকৈ আমাৰ যিসকল একাধিক আমাৰ টিকাভিত্তিক শিক্ষক কৰ্মচাৰী সমস্যাৰ বাৰাক্ৰান্ত তেখেতসকলৰ খুব উজাৰি আছে আৰু সেই সময়তে আকৌ টেট শিক্ষকক প্ৰধান শিক্ষক পদৰ বাবে যোগ্য নকৰিলে শিক্ষা বিভাগে আৰু ইয়াত কৈছে যে সংশোধন নহল দৰমহা গাঁথনিৰ প্ৰাৰম্ভিক আখুৱা আৰু বিভাগীয় হেমাহিত তীব্ৰ অসন্তুষ্টি প্ৰকাশ টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আৰু আমাৰ দৰমহা গাঁথনিৰ যিখিনি সংশোধনীৰ কথা আছিলে কিন্তু এইখিনিও সংশোধন নহল বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে আমাৰ টেট শিক্ষক সমাজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ প্ৰকাশ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ইয়াত কৈছে যে আপোনাৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ বাবে টেট শিক্ষকসকলৰ শিক্ষা বিভাগে যোগ্য ঘোষণা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ইয়াত উল্লেখ কৰিছে যে যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ টেট শিক্ষক হওক বা অন্য শিক্ষক হওক তেখেতসকলে প্ৰধান শিক্ষক পদৰ কাৰণে যোগ্য হ'ব কিন্তু শিক্ষা বিভাগে সেইখিনিও মানে যিহেতু আমাৰ টেট শিক্ষকসকলক প্ৰধান শিক্ষকৰ পৰা বঞ্চিত কৰাৰ কাৰণে আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এটা তীব্ৰভাৱে তেখেতসকলে ক্ষোভ প্ৰকাশ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে এক বিবৃতিত শিক্ষক সমাজৰ সাধাৰণ সম্পাদক আপোনাৰ কুলজিৎ ঠাকুৰীয়াই আৰু পাৰ্থপ্ৰতিম গগৈয়ে কয় যে বিগত সময়ছোৱাৰ ৰাইজৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ বিষয়টোক এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত হৈ আহিছিল সেই সমস্যা সমাধানৰ বাবে শিক্ষকসকলে এক দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হৈছিল আৰু চলিত বৰ্ষত ৰাজ্য চৰকাৰে শিক্ষকসকলৰ সেই দীঘলীয়া সংগ্ৰামৰ প্ৰতি এই সন্মান প্ৰদৰ্শন কৰি এই নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক পদ সৃষ্টিৰ কথা ঘোষণা কৰে আৰু সমান্তৰালকৈ সেই বৰ্ষৰে ৩ মাৰ্চত বিদ্যালয়সমূহত আপোনাৰ আৰু শিক্ষা বিভাগত প্ৰধান শিক্ষক পদৰ আৰ্হতা সংক্ৰান্তক এক নীতি নিৰ্দেশনা জাৰি কৰে আৰু ইয়াৰ পাছতে কৈছে যে কিন্তু শিক্ষা বিভাগৰ সেই নিৰ্দেশনাই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলক যথেষ্ট পৰিমাণে আহত কৰে বুলি কৈছে ইয়াত যিটো আমাৰ যিসকল আমাৰ সৰ্বশিক্ষাৰ অধীনত যিসকল আমাৰ কৰ্মৰত আমাৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে এইখিনি সন্তুষ্ট মানে তেখেতসকলৰ সন্তুষ্টৰ বাবে সেইখিনি মানে যিখিনি পাব্লিছ হৈছিলে সেইখিনি পাব্লিছ কৰা নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাই সমগ্ৰ শিক্ষকৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ বিষয়টো সম্পূৰ্ণৰূপে এৰাই চলাৰ পৰিলক্ষিত হৈছে আৰু যিহেতু আমাৰ সৰ্বশিক্ষাৰ আণ্ডাৰত যিসকল শিক্ষক কৰ্মচাৰী কৰ্মত নিয়োজিত হৈ আছে এই বিষয়ৰ পৰা মানে সৰ্বশিক্ষাত নিয়োজিত শিক্ষক কৰ্মচাৰী মানে যিসকল আমাৰ শিক্ষক কৰ্মচাৰী সৰ্বশিক্ষাৰ আণ্ডাৰত কৰি আছে এই শিক্ষক কৰ্মচাৰীসকলৰ প্ৰধান শিক্ষকৰ পদৰ পৰা এৰাই চলাৰ পৰিলক্ষিত হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু তেওঁলোকে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলেও প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বুলি দাবী উত্থাপন কৰি কয় যে প্ৰাথমিক বিদ্যালয়ত নিয়মীয়া শিক্ষক আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকৰ যোগ্যতা আৰু দক্ষতাৰ মাজত কোনো পাৰ্থক্য নাই আৰু 2020 বৰ্ষতে নিয়মীয়া আৰু সৰ্বশিক্ষা শিক্ষক সকলো সম অধিকাৰ প্ৰদানৰ বাবে শিক্ষা বিভাগে ৰাজ্যপালৰ অনুমোদিত নিৰ্দেশ প্ৰকাশ কৰিছে আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত বহু সংখ্যক শিক্ষকে বছৰ ধৰি প্ৰধান শিক্ষক হিচাপে বিদ্যালয়ৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে আৰু তেনে স্থলত হঠাতে এটা নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকক প্ৰধান শিক্ষকৰ পৰা অৱনমিত কৰিব খোজাটো কোনো কাৰণতে যুক্তিসংগত কথা হ'ব নোৱাৰে স্বয়ং ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৬ মাৰ্চত গুণোচ্চাৰ ফলাফল ঘোষণা কৰা বিভাগীয় সভাত শিক্ষামন্ত্ৰী প্ৰমুখ্যে সকলো বিষয়ক উচ্চ পদস্থ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলকো প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বুলি এই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল কিন্তু তত্ত্বপূৰ্ণভাৱেও মুখ্যমন্ত্ৰীয়ে ঘোষণাৰ পিছতো বিষয়টোৰ শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰাৰ পৰিলক্ষিত হোৱা নাই আৰু সেই বিষয় দুমাহ অতিক্ৰম হোৱাৰ পিছতো কোনো কাৰ্যালয়ত পত্ৰ প্ৰকাশ কৰা নাই আৰু সেই বিষয়টো পুনৰ মুখ্যমন্ত্ৰী তথা বিদ্যালয় শিক্ষা বিভাগ সচিবালয় সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে স্মাৰকপত্ৰ প্ৰদান কৰে যদিও আজিলৈকে সেই ক্ষেত্ৰত কোনো ধৰণৰ সাৰ্থক উত্তৰ লাভ কৰা নাই বুলি
আপোনাৰ নেতৃত্বই প্ৰকাশ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ সমকামৰ সম অধিকাৰ প্ৰদান কৰিব লাগে যিহেতু আমাৰ সৰ্বশিক্ষাত যিসকল আমাৰ উত্তীৰ্ণ শিক্ষক কৰ্মচাৰী কাম কৰি আছে তেখেতসকলে প্ৰধান শিক্ষকৰ কাৰণে যোগ্য আৰু তেখেতসকলকো সেই প্ৰধান শিক্ষকৰ পদটোত তেখেতসকলকো আপোনাৰ বাছনিত নিৰ্বাচিত কৰিব লাগিছিলে কিন্তু নকৰাৰ বাবে তেখেতসকলে খুব উজাৰিছে আৰু অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলকো প্ৰধান শিক্ষকৰ বাবে যোগ্য বুলি তেখেতসকলে ঘোষণা কৰাৰ পাছতো ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পাছতো শিক্ষা বিভাগৰ এনে সিদ্ধান্তক তেখেতসকলে নিশ্চয়কৈ খুব উজাৰি ইয়াত উল্লেখ কৰিছে ইয়াৰ পাছতে কৈছে যে একাধিক সমস্যাৰে বাৰাক্ৰান্ত টিকাভিত্তিক শিক্ষকসকলৰ সেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দাসুৰীয়া আৰু গগৈয়ে পুনৰ কয় যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ দৰমহা গাঁথনিৰ প্ৰাৰম্ভিক আখোৱা সংশোধনৰ টাইম স্কেল লাভ ইত্যাদি আৰু প্ৰাপ্যসমূহ বছৰ বছৰ ধৰি সৰ্বশিক্ষাৰ পাইলৰ মাজত এই ৰঙা পিঠাৰ মাজত আবদ্ধ হৈ থকা বিষয়টো অতিষ্ঠ আৰু ক্ষোভিত হৈ পৰিছে আৰু অসমৰ বিভিন্ন জিলাত কৰ্মৰত শিক্ষকসকল আৰু সেই বিষয়ে অতি শীঘ্ৰে সমাধানৰ ব্যৱস্থা নকৰিলে অনাগত দিনত গণতান্ত্ৰিকভাৱে আগবাঢ়িবলৈ বাধ্য হ'ব বুলি সকীয়াই দিছে আৰু সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ লগতে আপোনাৰ বেংকৰ ঋণৰ সমস্যা সমাধানৰ অৱসৰকালীন আৰু গ্ৰেজুৱেটি সুবিধা প্ৰদান আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা আৰু শূন্য ব্যয় বীমাৰ সুবিধা শীঘ্ৰে কাৰ্যকাৰী কৰক আৰু দক্ষিণ হালমৰা মানকাছাৰ আৰু জিলাৰ শিক্ষকসকলৰ বদলীকৰণ তথা আৰু চিকিৎসাধীন অৱস্থাত থকা শিক্ষকৰ বাবে বদলীকৰণ প্ৰক্ৰিয়া সবলীকৰণ আদি সমস্যাসমূহ নিৰাময় কৰাৰ বাবে শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষা অসমলৈ আহ্বান জনায় সংগঠনটোৱে আৰু শিক্ষা বিভাগক সকিয়নি প্ৰদান কৰি নেতৃত্বই কয় যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ মাহী আয়ৰ দৃষ্টিৰে চোৱা তথা বিভাগীয় উদাসীনতাই যদি শিক্ষকসকলৰ প্ৰাপ্য লাভৰ ক্ষেত্ৰত অধিক সময় ব্যয় হোৱা পৰিলক্ষিত হয় তেন্তে কুবিত শিক্ষকে অধিকাৰ বিচাৰি পুনৰ শ্ৰেণীকোঠাৰ বাহিৰলৈ ওলাই অহাৰ পৰিৱেশ সূচিত হ'ব আৰু সেই ক্ষেত্ৰত শৈক্ষিক পৰিৱেশ বিনিষ্ট নহবলৈ প্ৰাপ্যসমূহ শীঘ্ৰে আদায় দিবলৈ দাবী জনাইছে উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিয়ে নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যিহেতু আমাৰ প্ৰধান শিক্ষক পদৰ পৰা উত্তীৰ্ণ প্ৰাৰ্থীসকলক বঞ্চিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই তেখেতসকলেও সমকামৰ সম অধিকাৰ প্ৰদান কৰিব লাগে তেখেতসকলক আৰু সেয়ে তেখেতসকলে বিচাৰিছে আৰু চৰকাৰী সকলো সা সুবিধা গ্ৰেজুৱেটিকে আদি কৰি আপোনাৰ মুখ্যমন্ত্ৰী আৰোগ্য যোজনাকে আদি কৰি আপোনাৰ চিকিৎসাধীন অৱস্থাত থকা আমাৰ শিক্ষক কৰ্মচাৰীসকলক বদলীকৰণৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰি তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেখেতসকলে দাবী জনাইছে অন্যথা তেখেতসকলে এইটো ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব আৰু সেয়া শৈক্ষিক পৰিৱেশ বিনিষ্ট নহওক সেয়ে তেখেতসকলৰ যিখিনি দাবী উত্থাপন কৰিছে সেইখিনি মানি ল'বলৈ কাৰণে তেখেতসকলে ইয়াত তেখেতসকলক গুৰুত্বপূৰ্ণভাৱে অনুৰোধ জনাইছে আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ প্ৰাথমিক পৰ্যায়ত যিসকল উত্তীৰ্ণ শিক্ষক কৰ্মচাৰী আছে টিকাভিত্তিক সন্দৰ্ভত আণ্ডাৰত তেখেতসকলৰ যিহেতু তেখেতসকলেও সমকামৰ সম অধিকাৰ তেখেতসকলক প্ৰদান কৰিব লাগে তেখেতসকলক প্ৰধান শিক্ষক পদৰ পৰা বঞ্চিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে তেখেতসকলে সেই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰিবলৈ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীলৈ তেখেতসকলে সেইখিনি খৰজুৰি অনুৰোধ জনাইছে আৰু অন্যথা তেখেতসকলে হয়তো গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে হয়তো ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব বুলি তেখেতসকলে ইয়াত সকীয়াই দিছে আৰু নিশ্চয়কৈ তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে সমাধান কৰিব লাগে শিক্ষা বিভাগৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি নিশ্চয়কৈ সমাধান কৰিব লাগে তেখেতসকলৰ পৰিয়ালৰ কথাকে চিন্তা কৰি কাৰণ তেখেতসকলে কণ ল'ৰা ছোৱালীক শিক্ষাদান কৰি আহিছে তেখেতসকলৰ ভৱিষ্যতৰ কথাও চিন্তা কৰি অসম চৰকাৰে যিখিনি সেই সমস্যাখিনিক সমাধান কৰি তেখেতসকলক নিশ্চিন্তভাৱে পাঠদানৰ সুবিধা প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ আৰু সেইবাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আমাৰ প্ৰাথমিক পৰ্যায়ৰ যিমানবিলাক শিক্ষক কৰ্মচাৰীকে আদি কৰি সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি সমাধান কৰি তেখেতসকলৰ সমস্যাখিনি নাইকিয়া কৰিব লাগে আৰু সেই আজিৰ ভিডিঅ'টো মই শেষ কৰিলোঁ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম